হেল্ল' তো লাষ্ট ক্লাছত আমি ডিছকাছ কৰি আছিলোঁ ডাইমেনশ্যনৰ কথা। নিট এক্সামত যিবিলাক ডাইমেনশ্যন আহে সেইবিলাকৰ কথা আৰু অলপ ডাইমেনশ্যন আছে, সেইবিলাক প্ৰেক্টিচ কৰি থাকা। আমি তাৰপিছত আকৌ কেইটামান আৰু কিছুমান ডাইমেনশ্যন আছে, আমি সেইবিলাক আলোচনা কৰিম। এতিয়া আজি আমি আলোচনা কৰিম ইৰৰ, যে এন চি আৰ টিত অলৰেডি চেপ্টাৰ নম্বৰ 2 ইউনিট এণ্ড মেজাৰমেণ্টত তোমালোকে পাইছা, তাতে ইৰৰ আছে। তো ইৰৰৰ বিষয়ে আজি আমি আলোচনা কৰিম। ফিজিকেল কোৱান্টিটি মেজাৰমেণ্ট যেতিয়া মেজাৰমেণ্ট কৰোঁ, ফিজিকেল কোৱান্টিটি যেতিয়া আমি মেজাৰ কৰোঁ, বা অসমীয়াত ক'লে ভৌতিক ৰাশি বুলি কোৱা হয়। তো ফিজিকেল কোৱান্টিটি মেজাৰমেণ্ট কৰোঁতে কিছুমান ইৰৰ থাকি যায় আৰু সেই ইৰৰবিলাক কেলকুলেশ্যন কৰিব লাগে। তো তেনেকুৱা 3 টাইপছ অফ ইৰৰ থাকে। First one is absolute error. Second one, relative error. And third one, percentage error. এনেকুৱা 3 টাইপছ ইৰৰ পোৱা যায়। যে ফিজিকেল কোৱান্টিটি মেজাৰমেণ্ট যেতিয়া আমি কৰিব লাগে, তেতিয়া এনেকুৱা 3 টাইপছৰ ইৰৰ পোৱা যায়। যে এটা হ'ল কি absolute error, relative error and percentage error. এই ইৰৰৰ ওপৰত বেছ কৰি কিছুমান নিট এক্সামত প্ৰব্লেম আহিছিল, সেইবিলাক আমি ডিছকাছ কৰিম আজি। তো অলপ মই জাষ্ট আইডিয়া দিছোঁ absolute error মানে কেনেকুৱা, ৰিলেটিভ ইৰৰ মানে কেনেকুৱা, আৰু পাৰ্চেণ্টেজ ইৰৰ কেনেকুৱা। তুমি মাৰ্কেটত গৈছা, মাৰ্কেটত যাই কিনে কিবা এটা বস্তু কিনিছা, 100,000 গ্ৰাম কিবা বস্তু লৈছা, 1000 গ্ৰাম চুগাৰ লৈছা, শ্বপকিপাৰে 900 গ্ৰাম দি দিছে। তেতিয়া শ্বপকিপাৰে দিছে এইটো মেজাৰমেণ্ট কৰি। তেতিয়া পাৰ্চেণ্টেজ যিটো এবছলিউট ইৰৰ হ'ব, 1000 minus 900 equal to 100 গ্ৰাম, এইটো হ'ব ইয়াৰ এবছলিউট ইৰৰ। তাৰপিছত আছে ছেকেণ্ড পইণ্ট, ৰিলেটিভ ইৰৰ। হোৱাট ইজ ৰিলেটিভ ইৰৰ? ৰিলেটিভ ইৰৰটো কোনটো হ'ব? যিটো মাৰ্কেটত তুমি 1000 গ্ৰাম কিনিব গৈছা, ইয়াতে এবছলিউট ইৰৰ কিমান হৈছে 100 ডিভাইডেড বাই, তুমি এক্সেক্টলি কিনিব গৈছিলা কিমান 1000, তাতে 100 ডিভাইডেড বাই 1000, দ্যাট ইজ 1/10, এইটো হ'ব ৰিলেটিভ ইৰৰ। আৰু এটা আছে পাৰ্চেণ্টেজ ইৰৰ, থাৰ্ড ওৱান, যেটা পাৰ্চেণ্টেজ ইৰৰ। 1/10ক যেতিয়া তুমি 100%ৰে মাল্টিপ্লাই কৰি দিবা, তেতিয়া ইয়াতে ইৰৰ ওলাব 10%। এইটো চোৱা, মই চিম্পলি বুজাই দিছোঁ এইটো, যে এইবিলাক আৰু ইৰৰ তাৰমানে ইয়াতে কি হয়, প্লাছ হৈ যায়, মানে পজিটিভ টাৰ্মত হয়। এনেকুৱা হ'ল যে 100,000 গ্ৰাম কিনিব গৈছা, দিছে 1100, তো মাইনাছ কৰিলে -100 হ'ব, এইটো মাইনাছ নহয়। ইৰৰটো কি হয়, মেগনিটিউড ল'ব লাগে, মেগনিটিউড ল'লে সদায় প্লাছত আহি যায়। তো চিম্পুল নিয়ম আছে, এই নিয়মৰ ওপৰত মই বেছিক যিটো এন চি আৰ টিৰ বেছিক সেইবিলাকত ইমান যোৱা নাই, অলপ এক্সাম্পল দি বুজাই দিছোঁ। ইয়াৰ ওপৰত আমি আৰু অলপ কম চোৱা, যে যদি আমি ইৰৰ লিখিব লাগে, a প্লাছ মাইনাছ ডেল a, এই a ইজ কল ট্ৰু ভেলু, এইটো ট্ৰু ভেলু, আৰু এই ডেল a এইটো কোৱা হ'ব এবছলিউট ইৰৰ। A is true value and delta A equal to absolute error. এতিয়া যদি এর absolute error বুলি কোৱা হয়, তেতিয়াহ'লে absolute error হ'ব delta A, এর relative error হ'ব delta A by A, and এর percentage error হ'ব delta A by A into 100%. এইটো হ'ল চিম্পল ৰুল হয়। এইখিনি বস্তু যদি মনত ৰাখা, বেছিক তুমি প্ৰব্লেম কৰিব পাৰিবা। মই এইখিনি ইয়াতে ডেফিনেশ্যন দিয়া নাই, কোনো হেৰি দিয়া নাই, এইবিলাক এন চি আৰ টিত দিয়া হয়, ক্লাছত দিয়া হয়। তো এইবিলাক জাষ্ট নিটৰ কাৰণে যিখিনি জানিব লাগে সেইখিনি বস্তু মই দি আছোঁ ইয়াতে। যে মই আকৌ ৰিভিজন কৰি দিছোঁ বস্তুখিনি, যে ইৰৰ মেজাৰমেণ্ট, ফিজিকেল কোৱান্টিটি মেজাৰমেণ্ট কৰোঁতে যাতে ইৰৰ থাকে,
The three types of error থাকে: absolute error, relative error, and percentage error. Absolute error means what? Absolute error means যে আমি যদি কিবা বস্তু কিনিব যাওঁ, শ্বপকিপাৰে যদি কিছু কম বা বেছি দিয়ে, যিখিনি কম বা বেছি দিব সেইখিনি হ'ব তাৰ absolute error. Relative error হ'ব কিমান? Absolute error divided by যিটো ট্ৰু ভেলু আছে সেইটো ট্ৰু ভেলু ৰেচিঅ', তো এইটো হ'ব ৰিলেটিভ এৰৰ। আৰু পাৰ্চেণ্টেজ এৰৰ তাত 100% দি মাল্টিপ্লাই কৰি দিলে কি হ'ব? পাৰ্চেণ্টেজ এৰৰ আহি যাব। সে এনেকুৱা এ প্লাছ মাইনাছ ডেল্টা এ যদি থাকে তাৰ মানে এ টু ট্ৰু ভেলু বুজাব আৰু ডেল্টা এ টু এবসলিউট এৰৰ বুজাব। সো এৰ এবসলিউট এৰৰ হ'ল ডেল্টা এ, এৰ ৰিলেটিভ এৰৰ হ'ল ডেল্টা এ বাই এ, এণ্ড এৰ পাৰ্চেণ্টেজ এৰৰ হ'ল ডেল্টা এ বাই এ ইনটু 100%। তো এইখিনি হ'ল বেসিক। সে এনেকুৱা থাকিল 10 প্লাছ মাইনাছ 2। সো এই 10 টো হ'ব কি ইয়াৰ ট্ৰু ভেলু, আৰু এই এ টো হ'ব এই 2 টো হ'ব এবসলিউট এৰৰ। আৰু এৰৰ কি কৰিব লাগে? এটা প্লাছ কৰিব লাগে। ঠিক আছে, এইখিনি বেসিক। ওকে, এতিয়া আমি মেইন প্ৰবলেমলৈ গুচি আহিম যে প্ৰবলেমটো কেনেকৈ হ'ব। এইখিনি বস্তু মনত কৰি ৰাখিবা। ওকে, প্ৰবলেম এতিয়া ষ্টাৰ্ট। প্ৰবলেম নাম্বাৰ 1 এইটো 2013ত আহিছিল এৰৰৰ কাৰণে। ইন এন এক্সপেৰিমেণ্ট মই কুৱেশ্যনটো লিখি দিছোঁ। এক্সপেৰিমেণ্ট 4 quantities A, B, C and D, A, B, C and D are measured with percentage error, are measured with percentage error, are measured with percentage error 1%, 2%, 3% and 4%. 1%, 2%, 3% and 4% respectively. Full stop. Quantity P is calculated as follows. Quantity P calculate as follows. P equal to A cube B square CD percentage error. A percentage error in P is অপশন দিয়া আছে, অপশন চাৰিটা দিয়া আছে। আমি অপশন দিয়া আছে 10%, মই লিখা নাই ইয়াতে, 7%, 4% and 14%। তো পার্সেন্টেজ এরর ক্যালকুলেট কৰিব লাগে। পার্সেন্টেজ এরর ইন পি। তো অলরেডি এটা শিকিলো, ফর্মুলা শিকিলো যে এর রিলেটিভ এরর কিমান হয়? অ্যাবসলিউট এরর ডেল্টা এ, এর রিলেটিভ এরর হয় ডেল্টা এ বাই এ, এন্ড এর পার্সেন্টেজ এরর হয় ডেল্টা এ বাই এ ইনটু 100%। এতিয়া এজ ইট ইজ পিৰ পার্সেন্টেজ এরর কি হ'ব? পিৰ পার্সেন্টেজ এরর কিমান হ'ব? সো পার্সেন্টেজ এরর ইন পি কিমান হ'ব? ডেল্টা পি বাই পি ইনটু 100%। এই মেথডত ইকুয়াল টু এ, এর পার্সেন্টেজ এরর কিমান হ'ব? ডেল্টা এ বাই এ ইনটু 100%। এই পাৱাৰ যে আছে, পাৱাৰটো আগত আহি যায়, জাস্ট এটা মনত ৰাখিবা। 3 আগত আহি গৈছে, প্লাস এরর কি হয়? প্লাস হয়, আমি অলরেডি জানো। এজ ইট ইজ বিৰ পার্সেন্টেজ এরর কিমান হ'ব? 2 ইনটু ডেল বি বাই বি ইনটু 100% প্লাস টু সাইড অফ এটো কি আছে? ডেল সি বাই সি ইনটু 100%।
প্লাছ ডিৰ পাৰ্চেণ্টেজ জিৰ' কিমান হ'ব ডেল ডি বাই ডি ইনটু 100%। এতিয়া ভেলু পুট কৰি দিয়ে 3 ইনটু আচ্ছা এৰ পাৰ্চেণ্টেজ জিৰ' দিয়া আছে অলৰেডি কিমান পাৰ্চেণ্ট 1% প্লাছ বিৰ পাৰ্চেণ্টেজ জিৰ' কিমান দিয়া আছে অলৰেডি 2%। সো 2 ইনটু 2% প্লাছ সিৰ পাৰ্চেণ্টেজ কিমান দিয়া আছে 3%। সো 3% প্লাছ ডিৰ পাৰ্চেণ্টেজ আছে 4%। So 3% plus 4% plus 3% plus 4%. That means 3, 4, 7, 10, 14%. Answer is 14%. Answer to kiman hobo 14%. So it 14% answer hobo. So simple নিয়ম হল এটা পার্সেন্টেজ 2013 আহিছে এনেকুৱা পার্সেন্টেজ জিরোৰ ফর্মুলা আমি আৰু চাম আৰু কোশ্চেন চাম ওকে তো মই আকৌ কৈ দিছো সো পি পার্সেন্টেজ জিরো ডেল পি বাই পি ইনটু 100%। এইবিলাক পার্সেন্টেজ জিরোৰ অলরেডি লিখা আছে কি পাওয়ার যদি থাকে জাস্ট এটা আহি যাব সো ইয়াৰ ওপৰত পাওয়ার 1 আছে তো 1 আগত আহিলো একো কোনো কাম নহব সো একে থাকিব ভ্যালু তো এনেকুৱা সিম্পলি আমি কৰিব পাৰো আৰু এটা প্ৰবলেম চাইছো আমি এতিয়া আৰু এটা নেক্সট টাইম প্ৰবলেম চাম এনেকুৱা ধৰণৰ চাবা মুছি দিছো নেক্সট কোশ্চেন নম্বৰ 2 পার্সেন্টেজ এরৰৰ যেটো আহিছিল 2008 ত if the error in the measurement of radius of a sphere is 2%, then the error in the determination of volume of the sphere will be কিমান হ'ব তো অপশন বহুত কেটা দিয়া আছে 4% 6% তার পিছত দিয়া আছে তোমার যাই কিনে 8% 2% অপশন দিয়া আছে ভালকে বুঝিল ইফ দ্য এরর ইন দ্য মেজারমেন্ট অফ রেডিয়াস মানে হল ব্যাসার্ধ অফ এ স্ফিয়ার মানে গোলক হয় এটা গোলক হয় গোলকৰ ব্যাসার্ধ হল r দি বুঝাইছে স্ফিয়ার ইজ 2% যেটো রেডিয়াস হ'ব রেডিয়াসৰ মানে পার্সেন্টেজ জিরোৰ হল 2% দেন দ্য এরর ইন দ্য ডিটারমিনেশন অফ ভলিউম অফ স্ফিয়ার উইল বি দ্য স্ফিয়ার মানে গোলকৰ যেটো ভলিউম মানে আয়তন কিমান গোলকৰ ভলিউম কিমান আছে সো গোলকৰ ভলিউম স্ফিয়াৰৰ ভলিউম হল ভলিউম অফ স্ফিয়ার ভলিউম স্ফিয়ার কি v ইকুয়াল টু 4/3 পাই r কিউব সো পার্সেন্টেজ এরর কিমান হ'ব কেনেকে ওলাবা del v by v into 100% equal to a 4/3 পাই এটু এটা কনস্ট্যান্ট নাম্বার হয় গতিকে ইয়ার পার্সেন্টেজ জিরো না থাকে জাস্ট থাকবো কিমান r or so it 3 to আগত আহি যাব অলরেডি del r by r into 100%. So 3 into del r by r into 100%, that means percentage error of radius already দিয়া আছে কিমান percent 2%, that is our answer is 6%. আমি এনেকে percentage error ওলাব পাৰো 6% হ'ব আমাৰ percentage error.
ওকে ওকে আমি নেক্সট আৰু চাইছোঁ ইজি হয় বহুত থাৰ্ড নম্বৰ চাইছোঁ third number question the density of a cube is measured by measuring its mass measured by measuring its mass and length of its sides and length of its sides if the maximum error in the measurement of mass if the maximum error in measurement of mass and length are 4% and 3% respectively the maximum error in the measurement of density will be the maximum error in the measurement of density will be তো আনসার দিয়া আছে ইমান 7% দিয়া আছে 9% দিয়া আছে 12% দিয়া আছে 13% দিয়া আছে সো আমি কি কৰিব লাগে ইয়াত পার্সেন্টেজ জিরো ওলাব লাগে মেজর ডেন্সিটিটো ওলাব লাগে সো ডেন্সিটি ইয়াতে আমি ইয়াতে কোশ্চেন কি কৈছে সো দ্য ডেন্সিটি অফ এ কিউব তো বুজি পোৱা ওকে ইজ মেজাৰ্ড বাই মেজাৰিং ইটস মাস এণ্ড লেন্থ এটা কিউব আছে এটো কিউব সিম্পল এটা কিউব লৈ লোৱা its mass and length of its sides if the maximum error in measurement of mass and length is 4% mass to 4% আছে মানে error আছে আৰু length to measurement of 3% আছে the maximum error in the measurement of density আচ্ছা density of cube formula আমি কি জানো আচ্ছা density of cube ঘনকৰ আয়তনৰ ফৰ্মুলা তাৰমানে density of cube rho equal to m by v so rho equal to del m so percentage error কিমান হ'ব percentage error হ'ব del rho by rho into 100% equal to del m by m into 100% plus del v by v into 100 also del v to নহব কিয় নহব সরি del v কারণ ইয়াতে লেন্থ টু হে দিয়া আছে লেন্থ আছে সো মাস আছে আৰু লেন্থৰ হে পার্সেন্টেজ জিরো আছে ভলিউমৰ পার্সেন্টেজ জিরো দিয়া নাই তো আমি এটো কেনেকৈ লিখিব পাৰো m by l cube because we know volume of a cube v equal to l cube so আমি এটো এনেকৈ লিখিব পাৰো percentage error in p sorry not p rho equal to কিমান হ'ব del rho by rho into 100% equal to del m by m into 100% plus l cube যে আছে 3 to আহি যাব del l by l into 100% এটা ভ্যালু পুট কৰি দিব লাগে ভ্যালু পুট কৰি দিলে সোয়া এটোৰ ভ্যালু অলরেডি কিমান আছে 4% আছে টেনশন নাই প্লাস 3 into
এটোৰ ভ্যালু অলৰেডি কিমান পাৰ্সেন্ট দিয়া আছে 3% দিয়া আছে সো 3% দিয়া আছে সো এটোৰ মাছৰ মানে মাছৰ কিমান দিয়া আছে 4% দিয়া আছে আৰু এলৰ কাৰণে কিমান এলৰ লেন্থৰ ইৰৰ কিমান দিছে 3% আৰু অলৰেডি ইয়াতে 3 আছে সো 4 + 9 = 13% 4 + 9 = 13% এটা দেখানো যায় কি জানি অলপ তল কৰি দিছো 4 + 9 = 13% 4 + 9 = 13% এটো হ'ব আমাৰ আনসার ঠিক আছে ওকে আজিলৈ এইখিনি থাকক নেক্সট ক্লাছত আমি বাকি ডিসকাস কৰিম কিবা খুদিব লগা থাকিলে খুদিব পাৰা এই চেপ্টাৰত ইউনিট এন্ড মেজারমেন্টত যদি কিবা থাকে ওকে থ্যাংক ইউ